নলবাৰীত এজন পিতৃয়ে 12 বছৰ ধৰি প্ৰশংসনীয় কৰ্ম অব্যাহত ৰাখিছে। নলবাৰীৰ পুৰাকুছি নিবাসী ৰূপম বৰ্মনৰ প্ৰশংসনীয় পদক্ষেপ। ৰূপম বৰ্মন আৰু পূৰবী বৰ্মনৰ একমাত্ৰ পুত্ৰ খ্ৰিছ বৰ্মনৰ 12 বছৰীয়া জন্মদিন উপলক্ষে আজি নলবাৰী জিলাৰ শিলপতাবৰী মন্দিৰ সন্ধ্যা পাইকাৰকুছি সস্তাৰ চুবুৰী নামঘৰত ৰোপণ কৰিলে বকুল, আম, তামোল আৰু কৃষ্ণচূড়া আদি গছপুলিৰ। উল্লেখ্য যে চাকৰি সূত্ৰে মোকালমোৱাৰ কাপলাবৰীস্থিত ইকো বেংকৰ কৰ্মচাৰী ৰূপন বৰ্মনে একমাত্ৰ পুত্ৰৰ জন্মদিন উপলক্ষে প্ৰতি বছৰে ৰোপণ কৰি আহিছে গছপুলি। ইতিমধ্যে বৰক্ষেত্ৰৰ বিভিন্ন প্ৰান্ততো গছপুলি ৰোপণ কৰি অঞ্চলবাসীৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৰূপমে। আজি আমি শিলপতাবাৰী গোপাল মন্দিৰত আমাৰ ৰূপম বৰ্মনৰ ল'ৰাৰ আজি 12 বছৰ সোমাইছে। প্ৰত্যেক বছৰে 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 এটা পুলি, এক বছৰ হ'লে এক পুলি, দুবছৰ হ'লে দুটাকৈ এভাগে আজি 12টা পুলি আমাৰ গোপাল মন্দিৰত লগোৱা হ'ল। আমাৰ ৰূপম বৰ্মনৰ মই বস্তু এটা চাইছোঁ যে তেখেত বিৰাট সচেতন এনভাইৰনমেণ্টটো লৈ পিনি, তেখেতে এই কাৰ্যটো লৈ পিনি মই ভুলক যাচিছোঁ তেখেতক, যাতে চবেই এইটো তেখেতৰ পৰা শিকি পিনি গছ পুলি ৰুব লাগে। আমাৰ চবৰ কাৰণে ভাল। গছ নহ'লে আমাৰ জীৱন নহয়, গছে আমাৰ জীৱন। গছ আৰু পানী, গছ পানী নহ'লে আমি একো কৰিবই নোৱাৰোঁ। গতিকে আমি উশাহ ল'বলৈ হ'লেও গছ লাগিব, ঘৰত খৰি হ'লেও গছ লাগিব, কিবা আমি মৰিলেও আমাক খৰিৰে দৰকাৰ পৰে। গতিকে গছ যিমান আমি বেছিকৈ ৰুব পাৰোঁ সিমানে আমাৰ কাৰণে ভাল। গতিকে মই ৰূপম বৰ্মনক মোৰ ফালৰ পৰা বিৰাট শুভেচ্ছা যাচিছোঁ। সি বিৰাট কামটো ভাল কাম কৰিছে। মই হলক যাচিছোঁ যাতে আৰু এইখিনি কাম কৰক, আৰু আমি এইবিলাকত গছপুলি যদি দৰকাৰ হয় মই মোৰ ফালৰ পৰা 50,000 হ'লেও মই গছপুলি মোৰ ফালৰ পৰা কিনি দিম। গতিকে এইখিনি কৈছোঁ আৰু ৰূপম বৰ্মনৰ দীৰ্ঘায়ু কামনা কৰিছোঁ মই। মোৰ ঘৰ নলবাৰীৰ পৰা গৈছে। মই আজি 2014 চনৰ পৰা মোৰ ল'ৰাৰ জন্মদিন উপলক্ষে এনেকৈ গছপুলি ৰোপণ কৰি আহিছোঁ। প্ৰথম বছৰত মই এটা গছপুলি ৰোপণ কৰিছিলোঁ, আৰু আজি গৈ গৈ মোৰ ল'ৰাৰ আজি 12 বছৰ হ'ল। তো আজি মই 12 বছৰত 12টা গছপুলি ৰোপণ কৰিলোঁ। আৰু এই ৰোপণ কৰি মই নিজে আনন্দিত হওঁ, লগতে যাতে সকলো মানুহে এনেদৰে কামবোৰ কৰে, গছপুলি ৰোপণ কৰে, সেইটো মই আহ্বান জনাওঁ। তো ক'ত ৰুলে আপুনি আজি? মই আজি ফাৰ্ষ্টবাৰলৈকে মই শিলপতাবৰীৰ এই মন্দিৰৰ চৌহদত আহিছোঁ। আৰু আগতে মই বৰক্ষেত্ৰী সমষ্টিৰ আপোনাৰ মোকালমোৱাত মোৰ চাকৰি। তো মই ইকো বেংকত চাকৰি কৰোঁ মোকালমোৱাত। তো তাতে মই থাকি আজি 14 চনৰ পৰা তাত ৰুইছিলোঁ। আৰু এইবাৰ মই বিশেষ অসুবিধাৰ কাৰণে গাঁৱত আহিছিলোঁ শিৱৰাত্ৰি উপলক্ষে, সেইবাবে মই যাব পৰা নাই মোকালমোৱালৈকে। তো এইবাৰ মই শিলপতাবৰীত ৰুম বুলি মনস কৰিলোঁ। মাত্ৰ মই সুধিছিলোঁ ছাৰক যে মই গছপুলি ৰোপণ কৰোঁ। মোৰ ছাৰে ক'লে যে ৰোপণ কৰাৰ কাৰণে শিলপতাবৰী জেগাখন ভাল হ'ব। তো সেই মৰ্মে মই আজি ছাৰৰ মৰ্মে মই ইয়ালৈ আহিলোঁ গছপুলি ৰোপণ কৰিবলৈ। আহি খুব ভাল লাগিল, গছপুলি ৰোপণ কৰিলোঁ। এইখিনি ৰূপম বৰ্মনে যেখানি কাম কৰিছে গছৰ পুলিৰ কাৰণে খুবেই ভাল লাগিছে। আৰু তেখেতৰ এনেকৈ জানো বা অহা বছৰ 13 বছৰ হ'ব, 13 বছৰ জানো 13টা পুলি ৰুৱে, তাৰ কাৰণে মই তেখেতক আহ্বান জনাইছোঁ। নলবাৰীৰ পৰা চম্পক বৈশ্যৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।